ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 24-25 বিত্তীয় বৰ্ষৰ পুঁজিৰে এইবেলি আমি মোৰ হাহিম পৰিষদীয় সমষ্টিত তিনিটাকৈ কালচাৰেল ষ্টেজ দিয়া হৈছে। তাৰে আজি দুখন সাংস্কৃতিক মঞ্চ শুভ উদ্বোধন কৰা হ'ল। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনৰ এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসকলৰ সমন্বয় সমবিকাশৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিছোঁ। কিন্তু পৰিতাপৰ বিষয় যে যিহেতু এখন ৰাজ্যৰ অসম মেঘালয় সীমান্তৱৰ্তী ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ হাহিম পৰিষদীয় সমষ্টিটো ইয়াত যিটো সীমান্তৱৰ্তী অঞ্চলত সীমান্ত উন্নয়ন এতিয়ালৈকে মানে অসম চৰকাৰ হোৱা নাই। গতিকে সীমান্তৱৰ্তী অঞ্চলসমূহত আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে কিছু কম পইচাৰে হ'লেও কম পুঁজিৰে হ'লেও আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে উন্নয়নমূলক কাম কাজসমূহ কৰিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীসকলৰ সমন্বয় সমবিকাশ আমি কৰিছোঁ আৰু ইয়াৰ লগে লগে সাংস্কৃতিক দিশটো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেক গাঁৱত আমি একোখনকৈ সাংস্কৃতিক মঞ্চ আমি নিৰ্মাণ কৰিছোঁ, যাতে এই অঞ্চলত এটা উদীয়মান ল'ৰা ছোৱালীসকলে এটা মঞ্চ পায়। এই মঞ্চৰ যোগেদি তেওঁসকলে সাংস্কৃতিক দিশটো আগবাঢ়ি যাব পাৰে আৰু এই অঞ্চলৰ পৰা যাতে শিল্পী আমি সৃষ্টি কৰিব পাৰোঁ তেওঁলোকে এটা লক্ষ্য ৰাখি আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন অঞ্চলত সাংস্কৃতিক মঞ্চসমূহ দিছোঁ আৰু বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজসমূহ আমি কৰি আহিছোঁ। মৌচুৱা যুৱক সংঘৰ যিটো সাংস্কৃতিক মঞ্চ 6 লাখ টকা আৰু যিখন আমি লাল মাটিত মঞ্চ সাংস্কৃতিক মঞ্চ দিছোঁ সেইখন 10 লাখ টকা। গতিকে লাল মাটিখন যিহেতু 10 লাখ টকা তাত সুন্দৰ হৈছে আৰু তাত গ্ৰীণ ৰুম দুটা আছে। ইয়াত গ্ৰীণ ৰুম দিব পৰা নহ'ল যিহেতু 6 লাখ টকীয়া। গতিকে আহি থকা দিনবোৰত আমি যদি 6 চিডুল পাই যাওঁ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন নিশ্চয়কৈ ইয়াত আমি সুন্দৰভাৱে কাম কাজসমূহ কৰিব পাৰিম বুলি মোৰ আশা। ইয়াত ৰাইজৰ সহায় সহযোগিতা নিশ্চয়কৈ লাগিব।